वीडियो इग्नोर ना करे, ये वीडियो ज्यादा से ज्यादा शेयर करो। अनभुक्तों को लगता है मुसलमान अकेला आता है। ये देखिए हिंदू पंडित क्या खा रहे। রফিকুল ইসলাম ক'ত ঘৰ? গুদামঘাট কিয় এনেকা পোষ্ট দিছিলি ইনষ্টাগ্ৰামত? ধেমালিতে দিছিলোঁ ভাইৰেল হ'বলৈ হা দিছিলোঁ। ভাইৰেল হ'বলৈ দিছিলি? हाजीपुर रहमान। হা? हाजीपुर रहमान হাজিবুৰ ৰহমান ক'ত ঘৰ? आपका बस्ती बंगाली। কিয় বনাইছিলে এইবিলাক ভিডিঅ'? জনা নাই ভিডিঅ' বনাই দিছো। হা? হিন্দুৰ এগেইনষ্টে কিয় বনাইছিলি? নহয় মানে বেলে বনাইছে যে ফানি টাইপ বনাইছিলো। তই কিয় বনাইছিলি? এইটো বেলেগে বনাইছে, তাৰ একাউণ্টত এৰিছিলে, তাৰপিছত সি মোক টেগ দিছিলে, মই টেগটো লৈছিলোঁ। এইটো কি নাম তোৰ? ৰফিকুল ইছলাম। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।